আজি ঘোষণা নহয় অতি প্ৰত্যাশিত এইচএছৰ চূড়ান্ত ফলাফল। তো এইচএছৰ ফলাফল আচলতে কেতিয়া ঘোষণা কৰা হ'ব, ইয়াক লৈ এছএছইবি বোৰ্ডে এখন অফিচিয়েল জাননী প্ৰকাশ কৰিছে। সবিস্তাৰে আপোনালোকক জনাব বিচাৰোঁ। তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে এইচএছৰ ফলাফল আজি অৰ্থাৎ 17 এপ্ৰিলত ঘোষণা হ'ব বুলি এটা ভুৱা বাতৰি সৰ্বত্ৰে বিয়পি পৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে কালি মন্তব্য কৰিব লগা হ'ল বা টুইটযোগে ঘোষণা কৰিব লগা হ'ল যে এই খবৰটো ভুৱা। এইচএছৰ চূড়ান্ত ফলাফল আজি অৰ্থাৎ 17 এপ্ৰিলত ঘোষণা কৰা নহয়, এইটো এটা ৰুমাৰ আছিল বুলি তেওঁ উল্লেখ কৰিছে টুইটযোগে। আৰু লগতে শিক্ষা বিভাগৰ ফালৰ পৰা অৰ্থাৎ এছএছইবি বোৰ্ডৰ পৰাও এখন জাননী প্ৰকাশ কৰা হয় আৰু এই জাননীখনত কি উল্লেখ কৰা হৈছে আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে লিখা হৈছে যে এইচএছৰ চূড়ান্ত ফলাফল 21 এপ্ৰিলৰ পিছতহে ঘোষণা কৰিব বোৰ্ডে। আৰু যি খবৰটো 17 এপ্ৰিলত দিয়া হ'ব বুলি যি খবৰটো প্ৰকাশিত হৈছিল এইটো সম্পূৰ্ণৰূপে ভুৱা বাতৰি আছিল। মই আপোনালোকক এই খবৰটো আগতেই জনাইছিলোঁ যে 17 এপ্ৰিলত ফলাফল ঘোষণা কৰা নহয়, 20 এপ্ৰিলৰ আশে পাশে ফলাফল দিয়া হ'ব বুলি মই কৈছিলোঁ। আৰু মই আপোনালোকক অলৰেডি জনাইছোঁ যে ফলাফল ঘোষণাৰ কমেও এদিন বা দুদিন আগতে চূড়ান্ত খবৰটো আপোনালোকে এই চেনেলৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব। যিদৰে যোৱা বছৰ বা যোৱা 2টা বছৰ 3টা বছৰ ছাত্ৰ ছাত্ৰীসকলে আগতীয়াকৈ এই চেনেলৰ যোগে ফলাফলৰ খবৰটো লাভ কৰিব পাৰিছিল। তো এইদৰে এইবাৰো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে আৰু এই খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিব যে ফলাফল আজি ঘোষণা কৰা নহয়, 21 এপ্ৰিলৰ পিছতহে বোৰ্ডে ফলাফল ঘোষণা কৰিব বুলি উল্লেখ কৰিছে। থেংকছ ফৰ ৱাচিং।